আজি আমাৰ সদৌ অসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ নগাঁও জিলাত বৰ্ধিত কাৰ্যনিৰ্বাহক এই বৰ্ধিত কাৰ্যনিৰ্বাহকত আমাৰ গৰিয়ামৰীয়া ডিচি জলা চৰাইসকলৰ যি জৰীপ কৰিম বুলি চৰকাৰে ব্যৱস্থা লৈছিলে এই ব্যৱস্থাটো খৰকটীয়া হোৱা নাই। এই বিষয়ে পৰ্যালোচনা কৰাৰ কাৰণে এইখন সভা লগতে আমি দেখিছোঁ যে বসুন্ধৰা 1 আৰু 2ত আমাৰ গৰিয়ামৰীয়াৰ এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ডিচিসকলৰ বিভিন্ন ধৰণৰ মাটি বাৰীৰ ক্ষেত্ৰত যি সমস্যা আছিল এই সমস্যাবিলাক সমাধান হোৱা নাই। গতিকে বসুন্ধৰা 3ত আমি ভাবিছিলোঁ যে এই ক্ষেত্ৰত গৰিয়ামৰীয়া ডিচিসকলৰ কাৰণে জলা চৰাইসকলৰ কাৰণে স্পেচিয়েল কিবা ব্যৱস্থা থাকিব, কিন্তু আমি দেখা পালোঁ যে চৰকাৰে এই ক্ষেত্ৰত কেইটামান অন্য জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠীৰ সন্দৰ্ভত ব্যৱস্থা লৈছে, কিন্তু গৰিয়ামৰীয়া ডিচিসকলে এই ক্ষেত্ৰত বাদ পৰি ৰৈছে। এই ক্ষেত্ৰত আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে গৰিয়ামৰীয়া ডিচি এই জনগোষ্ঠীকেইটাকো স্পেচিয়েলি আওতাত আনি পেলাই এই 3 পুৰুষৰ যি কাগজ পত্ৰ বিচৰা হৈছে সেইটো আওতাৰ পৰা বাহিৰত ৰাখি ভূমিপুত্ৰৰ মৰ্যাদাৰে তেওঁলোকক অন্য জনগোষ্ঠীৰ নিচিনা মৰ্যাদা দি পেলাই বসুন্ধৰা 3ত নাম সোমোৱাৰ মাটিত নাম অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত আমি চৰকাৰক আজি এই মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ। লগতে গৰিয়ামৰীয়া ডিচিসকলৰ যি দীঘলীয়া দাবী এই দাবীসমূহ এই সমস্যাসমূহ নিৰ্বাচনৰ আগে আগে সমাধান কৰাৰ কাৰণে এই বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনক আমি আহ্বান জনাইছোঁ। আজি প্ৰায় আমাৰ 25খন জিলা আছে। ইয়াত অসমৰ প্ৰতিখন 25খন জিলাৰ পৰা 2-3জনকৈ প্ৰতিনিধি আহিছে আৰু তেওঁলোকৰ নিজৰ বক্তব্য ৰাখিছে, আৰু এই বক্তব্যত এইখিনি কথাই খুব প্ৰকাশ পাইছে যে বসুন্ধৰা 3ত যি আমাৰ সমস্যা এই সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে, আৰু যি চৰকাৰে জৰীপৰ ব্যৱস্থা লৈছে এই জৰীপৰ ব্যৱস্থা যি ধৰণৰ কাৰ্যক্ষম কৰাৰ কাৰণে যি ক্ষিপ্ৰতাৰে ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা লেহেমীয়া গতিত হৈছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী জনাইছে। নাই, সেই কথাটোকে কৈছোঁ। মাটি বাৰী ক্ৰয় ক্ষেত্ৰত বাংলাদেশী মিয়া মুছলমানৰ লগত গৰিয়ামৰীয়া ডিচিক একেলগে ক্লাব কৰি দিয়াটো আমি নিবিচাৰোঁ। গৰিয়ামৰীয়া ডিচিসকলৰ ইতিহাস, ভূমিপুত্ৰৰ ইতিহাস, গৰিয়ামৰীয়া ডিচিসকলৰ খিলঞ্জীৰ ইতিহাস আছে। গতিকে এই গৌৰৱোজ্জ্বল জনগোষ্ঠীকেইটাক গৌৰৱোজ্জ্বল ইতিহাস থকা জনগোষ্ঠীকেইটাক আজি এই মিয়া মুছলমানৰ লগত পমুৱা মুছলমানসকলে একত্ৰীকৰণ কৰি পেলাই যি সুবিধাৰ পৰা বঞ্চিত কৰা এটা ষড়যন্ত্ৰ চলিছে, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাত মাতিম।